নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ। এইটো ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াই লৈ আনিছোঁ ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ পৰা আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, আৰু এইখিনি কুৱেশ্যনছ প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছিলে। চ' যিখিনি আপকামিং গভৰ্ণমেণ্ট এক্সাম আহি আছে তাৰ কাৰণে খুবেই জৰুৰী, আৰু কুৱেশ্যনছবিলাক আপোনালোকে এজ এ ৰিভিজন হিচাপেও ল'বলৈ পাৰে। তো যদি আপোনালোকৰ কিবা ছাজেশ্যন আছে তেনেহ'লে সেয়া মোক আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব নাপাহৰিব। গতিকে বলকচোন আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ডেছ আৰ অলছ' ন'ন এজ হিট ৱেভ। তলৰ অপশ্যনত দিয়াৰ কোনটোক হিট ৱেভ অৰ্থাৎ উষ্ণ তৰংগ হিচাপে জনা যায়? অপশ্যন আছে এক্স ৰে, ইনফ্ৰাৰেড ৰেইজ নে গামা ৰেইজ। তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইনফ্ৰাৰেড ৰেইজক হিট ৱেভ অৰ্থাৎ উষ্ণ তৰংগ হিচাপেও জনা যায়। কাৰণ যেতিয়া কিবা এটা মেটেৰিয়েল আমি ইনফ্ৰাৰেড ৰেইজৰ আগত এক্সপ'জ কৰোঁ, তেতিয়া সেই মেটেৰিয়েলটো অৰ্থাৎ বস্তুটোত থকা যিবিলাক ৱাটাৰ মলিকিউল থাকে, পানীৰ অণু থাকে, সেই পানীৰ অণুবিলাকে ইনফ্ৰাৰেড ৰেইজটোক এবজৰ্ব কৰি লয়, শোষণ কৰি লয়। ঠিক আছে, তাৰ ফলত কি হয়, সেই মেটেৰিয়েলটোত থকা ৱাটাৰ মলিকিউলবিলাকত থাৰ্মেল মোশ্যনটো বাঢ়ি যায়, আৰু সেইকাৰণে ইনফ্ৰাৰেড ৰেইজক হিট ৱেভ হিচাপেও জনা যায়। ইনফ্ৰাৰেড ৰেইজৰ যদি আমি উদাহৰণ দিবলৈ যাওঁ তেনেহ'লে বেলি, ছান আৰু ফায়াৰ, জুই। ঠিক আছে, তো এইকেইটা হৈছে এক্সাম্পল। Next, question number 2. Which of the following techniques uses the combination of a large magnet and radio wave to view the organs and structure inside our body? তলত দিয়া কোনটো টেকনিকত এটা লাৰ্জ মেগনেট, ডাঙৰ চুম্বক আৰু ৰেডিঅ' ৱেভ ইউজ কৰি পেলাই আমাৰ দেহৰ ভিতৰত থকা অৰ্গেনছ আৰু আমাৰ যিবিলাক ষ্ট্ৰাকচাৰ আছে আমাৰ দেহৰ ভিতৰত সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে মেডিকেল ফিল্ডত ইউজ কৰা হয়? অপশ্যন দিয়া হৈছে আপোনালোকক কম্পিউটাৰ টমোগ্ৰাফি, যাত চমুকৈ চিটি স্কেন হিচাপেও জনা যায়। তাৰপিছত অপশ্যন নম্বৰ বি আছে ফ্ল'ৰস্কপি, আৰু থাৰ্ড আছে মেগনেটিক ৰিজনেঞ্চ ইমেজিং অৰ্থাৎ MRI। ঠিক আছে, চমুকৈ MRI। তো এই MRIত এটা ডাঙৰ চুম্বক আৰু ৰেডিঅ' ৱেভক সংমিশ্ৰণ কৰি পেলাই আমাৰ দেহৰ ভিতৰৰ পাৰ্টছবিলাকক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে মেডিকেল ফিল্ডত ইউজ কৰা হয়। ঠিক আছে, ইয়াৰ আনচাৰ নম্বৰ অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ, MRI। Question number 3. The English physicist James Prescott Joule outlined the basis of the পদাৰ্থ বিজ্ঞানী জেমছ প্ৰেস্কট, যি এগৰাকী ইংৰাজ বৈজ্ঞানিক আছিলে, তেখেতে তলৰ কোনটো নীতিৰ ৰূপৰেখা প্ৰস্তুত কৰিছিলে? অপশ্যন আছে আপোনালোকক প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অৰ্থাৎ সংৰক্ষণ নীতি, নে প্ৰিন্সিপল অফ মোশ্যন নে গতিৰ নীতি, নে কনচেপ্ট অফ ডিফিউজন অফ গেছেছ অৰ্থাৎ গেছ প্ৰসাৰণৰ ধাৰণা। তো ইংলিছ ফিজিচিষ্ট জেমছ প্ৰেস্কটে প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন, ঠিক আছে, অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ, সংৰক্ষণ নীতি তেখেতে ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াইছিলে। কুৱেশ্যন নম্বৰ 4. দ্য লিফটিং অফ এন অবজেক্ট আপ এণ্ড ডাউন, দ্য পেৰেড অফ এন আৰ্মি এণ্ড দ্য ফ্ৰী ফল অফ এ হেভি অবজেক্ট আৰ অল এক্সাম্পল অফ হুইচ মোশ্যন? কিবা এটা বস্তুৰ উঠা নমা কৰা আৰু আৰ্মিয়ে পেৰেড কৰা, বা কিবা এটা গধুৰ বস্তু ওপৰৰ পৰা যেতিয়া তললৈ আহি থাকে পৰি পেলাই, সেই সকলোবিলাক কোনটো মোশ্যন অৰ্থাৎ কোনটো গতিৰ উদাহৰণ হয়? পিৰিয়ডিক মোশ্যন নে ৰটেশ্যনেল মোশ্যন নে ৰেক্টিলিনিয়াৰ মোশ্যন? তো ইয়াত আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি, ৰেক্টিলিনিয়াৰ অৰ্থাৎ সৰল ৰেখাৰ গতি, য'ত নেকি মোশ্যনটো অৰ্থাৎ ভেল'চিটি বা স্পীডটো ছেম থাকে আৰু সি একেটা চিধা ৰেখাত গতি কৰি থাকে। ঠিক আছে, সেইটোৱে হৈছে ৰেক্টিলিনিয়াৰ মোশ্যনৰ উদাহৰণ। Question number 5. The object which repeats its motion after some time is called? যেতিয়া কিবা এটা অবজেক্টে নিজৰ মোশ্যন অৰ্থাৎ গতি অলপ সময়ৰ মূৰে মূৰে ৰিপিট কৰি থাকে, তেনেহ'লে সেইটো মোশ্যন অৰ্থাৎ সেইটো গতিক কি হিচাপে জনা যাব? পিৰিয়ডিক মোশ্যন নে ৰটেশ্যনেল মোশ্যন নে কনভিকশ্যন মোশ্যন? তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ঠিক আছে, পিৰিয়ডিক মোশ্যন। পিৰিয়ডিক মোশ্যনত এটা বস্তুৱে নিজৰ গতিটো অলপ সময়ৰ মূৰে মূৰে ৰিপিট কৰি থাকে। উদাহৰণস্বৰূপে যেতিয়া নেকি এটা বল বাউন্স কৰি থকা হয়, তো সেইটো হৈছে এটা পিৰিয়ডিক মোশ্যনৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 6. হুইচ টাইপ অফ এনাৰ্জি কনভাৰ্জন টেক্স প্লেচ ইন এ বেটাৰী? এটা বেটাৰীত কেনেধৰণৰ শক্তি ৰূপান্তৰ ঘটে বুলি প্ৰশ্নটো সুধিছে। অপশ্যন দিয়া হৈছে কেমিকেল এনাৰ্জি ইনটু লাইট এনাৰ্জি, অৰ্থাৎ ৰাসায়নিক শক্তিক পোহৰ শক্তিলৈ কনভাৰ্ট কৰা হয়, নে কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি,
ৰাসায়নিক শক্তিক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰা হয় বুলি সুধিছে নে কেমিকেল এনাৰ্জি ইনটু সাউণ্ড এনাৰ্জি অৰ্থাৎ ৰাসায়নিক শক্তিক শব্দ শক্তিলৈ ৰূপান্তৰ কৰা হয় বুলি সুধিছে তো বেটাৰীত কেমিকেল এনাৰ্জিটোক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰা হয় Question number 7 Which of the following is not a scalar quantity তলৰ অপচনত দিয়া কোনটো এটা স্কেলাৰ কোৱান্টিটি নহয় বুলি সুধিছে টৰ্ক নে ভলিউম নে টাইম তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টৰ্ক ঠিক আছে Question number 8 Acceleration is equal to the rate of change of acceleration অৰ্থাৎ বেগ বৃদ্ধি বা কমালে তলৰ কোনটো বস্তু সেইমতে সলনি হৈ থাকিব বুলি সুধিছে মোমেন্টাম গতিবেগ চেঞ্জ হ'ব নে বেগ চেঞ্জ হ'ব নে পজিশন অৰ্থাৎ অৱস্থানৰ সালসলনি ঘটিব তো এক্সেলাৰেশনৰ যেটা নেকি সেম থাকে বা চেঞ্জ হয় তেনে ক্ষেত্ৰত ভেলোসিটি অৰ্থাৎ স্পিড সেইটো চেঞ্জ হ'ব ঠিক আছে বাহিলে যেটা এক্সেলাৰেশন বঢ়াব তেতিয়া ভেলোসিটি বাঢ়ি যাব আৰু যেটা নেকি এক্সেলাৰেশন কম কৰা হ'ব তেতিয়া স্পিডটো অৰ্থাৎ ভেলোসিটি কমি যাব Question number 9 Dash time graph shows speed of an object তলৰ কোনটো টাইম গ্ৰাফে এটা গ্ৰাফ হয় হি বস্তু এটাৰ স্পিড অৰ্থাৎ বেগৰ কথা শো কৰিব ডিসটেন্স টাইম গ্ৰাফ হ'ব নে ভেলোসিটি টাইম গ্ৰাফ হ'ব নে ডিসপ্লেসমেন্ট টাইম গ্ৰাফ হ'ব তো অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ ডিসটেন্স টাইম গ্ৰাফে এটা বস্তুৰ স্পিড শো কৰে Question number 10 Newton's first law of motion is also known as Newton's যেটো first law of motion আছিলে সেই প্ৰথম যেটো গতিৰ নিয়ম আছিলে তো হেতুক অল তাক আৰু কি নামেৰে জনা যায় law of magnitude হ'ব নে law of inertia হ'ব নে law of reaction হ'ব তো নিউটনৰ first law of motion of law of inertia অৰ্থাৎ জড়তাৰ নিয়ম হিচাপেও জনা যায় Question number 11 Which of the following statement is correct regarding air pressure বায়ুৰ চাপৰ লগত তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ হয় বুলি সুধিছে অপচন নম্বৰ এ আছে হাই প্ৰেছাৰ এয়াৰ ইজ এছ'চিয়েটেড উইথ ক্লাউডি স্কাই এণ্ড ৱেট ৱেডাৰ বাৰিষা বতৰ আৰু ডাৱৰীয়া আকাশৰ লগত হাই প্ৰেছাৰ এয়াৰ এছ'চিয়েটেড হয় বুলি সুধিছে তো এইটো অপচন ভুল হৈছে দ্য এয়াৰ অলৱেজ মুভছ ফ্ৰম হাই প্ৰেছাৰ এৰিয়া টু ল' প্ৰেছাৰ এৰিয়া বতাহ সদায় হাই প্ৰেছাৰ এৰিয়াৰ পৰা ল' প্ৰেছাৰ এৰিয়ালৈ মুভ কৰে তো এইটো অপচন হৈছে শুদ্ধ ঠিক আছে বতাহ সদায় হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ গতি কৰে তাৰ পাছত নেক্সট question number 12 which of the following is not a good conductor of electricity ইলেক্ট্ৰিচিটিৰ সুপৰিবাহক নহয় বুলি কোনটো সুধিছে তো গ্ৰেফাইট আৰু সিলভাৰ হৈছে গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি আৰু ব্ৰমিন এটা গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি নহয় ঠিক আছে তো অপচন নম্বৰ বি টো হ'ব কাৰেক্ট আনসাৰ নেক্সট question number 13 Who among the following introduced the concept of electric field for the first time? বৈদ্যুতিক ক্ষেত্ৰৰ ধাৰণা প্ৰথমতে কোনে ইন্ট্ৰোডিউস কৰিছিলে অপচন দিয়া হৈছে মাইকেল ফেৰাডে নে চাৰ্লছ অগাস্টিন নে জোসেফ হেনৰি তো মাইকেল ফেৰাডে অপচন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ এখেতক ইলেক্ট্ৰিকেল ফিল্ডৰ ফাদাৰ হিচাপেও জনা যায় ঠিক আছে নেক্সট question number 14 The current in the bulb will stop flowing when যেটা নেকি এটা বাল্বৰ যেটো কারেন্ট আছে হেতু ফ্লো কৰাটো বন্ধ কৰিব কেতিয়া if there is a magnetic field তাত চুম্বকীয় ক্ষেত্ৰ থাকে তেতিয়া তো নহয় এটো অপচন ভুল হৈছে if the circuit is broken যদি সেই যেটো বাল্বৰ সার্কিটটো আছে সার্কিটটো যদি ভাগি যায় তেতিয়া হলে বাল্বত কারেন্টৰ যেটো প্ৰবাহ হয় হেতু বন্ধ হ'ব ঠিক আছে তো অপচন নম্বৰ বি হ'ব কারেক্ট আনসাৰ আৰু আজিৰ শেষৰটো প্ৰশ্ন হৈছে What is the coil of wire in electric room heater is known as আমি যেটো ৰুমত ইলেক্ট্ৰিকেল হিটাৰ ইউজ কৰো সেই ওয়্যাৰ তাত যিবিলাক ওয়্যাৰ লাগি থাকে সেই ওয়্যাৰ কইলটো কি হিচাপে জনা যায় এলিমেন্ট নে ফিউজ নে সেল তো ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এলিমেন্ট ঠিক আছে এলিমেন্ট হৈছে শুদ্ধ উত্তৰ আৰু যিডাল ওয়্যাৰ ইউজ কৰা হয় সেই ওয়্যাৰডালৰ নাম হৈছে নাইক্ৰম ঠিক আছে NICHROME নাইক্ৰম হৈছে সেই ওয়্যাৰডালৰ নাম আৰু এই ওয়্যাৰডাল এটো কাৰণে ইউজ কৰা হয় কাৰণ ই এটা হাই ৰেজিস্ট্যান্স কন্ট্ৰোল কৰি থাকিব পাৰে আৰু তাৰ ফলত কি বহুত হিট প্ৰডিউস কৰিবলৈ পাৰে সো বন্ধু-বান্ধৱীসকল আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিলে প্লিজ
লাইক কৰিব কিবা যদি সাজেশন আছে তেনেহলে সেয়া কমেন্ট বক্সত জনাব আৰু যদি ফাৰ্স্ট টাইম মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ